নমস্কাৰ সকলোকে, মোৰ নাম নিপাঞ্চী খাটনিয়াৰ। মই ছেইণ্ট ক্লেৰেট স্কুলত পঢ়িছিলোঁ, বৰঝাৰ গুৱাহাটীত, আৰু মই 99% লাভ কৰিছোঁ এইবাৰ ক্লাছ 10। মই মা দেউতাক প্ৰথমতে ধন্যবাদ জনাম, তেওঁলোকে বহুত ছাপোৰ্ট কৰিছে, আৰু মোৰ টিচাৰ্ছবোৰক, প্ৰিন্সিপালে বহুত বেছি ছাপোৰ্ট আৰু এনকাৰেজমেণ্ট কৰিছে, আৰু সকলো পৰিয়ালবৰ্গকে আৰু মোৰ ৱেল উইচাৰবোৰক। হয়, পাইছোঁ মই 99%টো পাই মই বহুত সুখী। পৰৱৰ্তী পৰিকল্পনা কেনেধৰণৰ আছে, কি হোৱাৰ সপোন আছে তোমাৰ? মই এতিয়া আৰ্টছ লৈছোঁ 11ত, আৰু মই এগৰাকী IAS অফিচাৰ হ'ব বিচাৰোঁ। যিসকলে আৰু এতিয়া মানে পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেখেতসকলক তুমি কি আহ্বান জনাবা? কেনেধৰণে পঢ়া শুনা কৰিলে কেনেধৰণৰ সুখ্যাতি অৰ্জন কৰিব পাৰিব? মই ক'ম যে কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগে, সদায় এখন ডেইলি ৰুটিন বনাব লাগে, আৰু সেইটো ফ'ল' কৰিবলৈ সদায় ট্ৰাই কৰিব লাগে। ঘৰৰ পৰা কেনেধৰণৰ সহযোগিতা পাইছিলা? ঘৰৰ পৰা বহুতে বেছি মোক ছাপোৰ্ট কৰিছে, যেনেকৈ মোৰ দেউতাইতো ক্লাছ 10 আৰম্ভ হোৱাৰ আগতেয়ে বহুতে মানে 1000টামান পেন আনি দিছিলে, আৰু 1 ৰিম পেজ আনি দিছিলে, আৰু লগতে মোৰ মায়েতো ৰুটিন বনাই দিয়ে মোক সৰুৰে পৰা। সৰু ক্লাছবোৰতো মায়ে চালে, আৰু এতিয়াও ইংলিছ, আছামিজ এইবোৰ ছাবজেক্ট মায়ে চায়, আৰু বাকীবোৰত নাচালেও মোক মানে বহুত কথা বুজাই দিয়ে আৰু এডভাইচ দিয়ে। প্ৰথমতে আমাৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, আৰু আপোনালোক ইয়াৰ বাবে অহালৈ বহুত বহুত ধন্যবাদ। আমাৰ নিপাঞ্চীৰ এই সাফল্যতাত আমি অতিকৈ গৌৰৱান্বিত, আৰু তাইৰ উজ্জ্বল ভৱিষ্যত এটা আমি আৰু আশা কৰিলোঁ। ইয়াতে যাতে তাইৰ স্থগিত নহয়, জাৰ্ণিটো আৰু আগবাঢ়ক, আৰু ভৱিষ্যতে আমাক আৰু ইয়াতকৈ ভাল ৰিজাল্ট দেখুৱাওক। তাই সৰুৰে পৰা ভাল, আৰু পঢ়াৰ লগতে কো কাৰিকুলাম এক্টিভিটিছবিলাকতো তাই আগবঢ়া। আমি সৰুৰ পৰা তাইক লগ পাইছোঁ, আৰু ভাল হওক, আৰু এইখিনিয়ে আশা আমি। হয়, আমিতো তাইক সৰুৰ পৰা প্ৰায় এডুকেশ্যন আৰম্ভ কৰাৰ পৰাই তাইক লগ পাইছোঁ। তাই আগৰ পৰাই ভাল আৰু পঢ়া শুনাত। এইখিনি ইয়াতছে আৰু ভালেই হওক, আৰু ঠিকে। হয়, আমাৰ বাইদেউ, তাইৰ মাক বিৰাট, তেওঁ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰায়, তেওঁ বৰ ছাপোৰ্ট কৰে, ভিনদেউ ছাপোৰ্ট কৰে, আৰু পৰিয়ালৰ সকলোৰে ছাপোৰ্ট আছে। সেইখিনিয়ে আৰু তাই। নমস্কাৰ জনাইছোঁ। আপোনালোক অহাৰ কাৰণে প্ৰথমতে ধন্যবাদ। আৰু বাকী আমাৰ যি মানে ছোৱালীজনীৰ সফলতাটো মানে আমি আশা কৰিছিলোঁৱে, প্ৰথমৰ পৰাই জানো যে বহুত ভাল হ'ব। তাইক লৈ মানে গোটেই পৰিয়ালৰ চব সদস্যই মানে বহুত গৌৰৱবোধ কৰিছোঁ। লগতে তাইৰ ঘৰ গুৱাহাটীত, আমি যাওঁ, তাই মানে একদমেই কনচিষ্টেঞ্চিৰ কথাটো যে ক'লে, তাই খুব মানে কনচিষ্টেঞ্চি মেইনটেইন কৰে, একদম ধাৰাবাহিকতা বজাই পিনে পঢ়ে। এনেকুৱা নহয় কি যে আজি এক্সাম শেষ, আজি নপঢ়ো, বা আজি খেলিম, এনেকুৱা নহয়। মানে পঢ়া মানে ৰেগুলাৰ পঢ়ে, আৰু মানে সদায় পঢ়ে। লগতে মানে পঢ়া শুনাটোতো মানে ৰিজাল্টৰ পৰা গমেই পোৱা গৈছে কিমান ভাল। আৰু বাকী তাইৰ আচাৰ ব্যৱহাৰ, মানে আপুনি ক'তো একো বেয়া বুলি ক'বই নোৱাৰে। মানে আচাৰ ব্যৱহাৰৰ পৰা আদি কৰি মানুহক কেনেকে মাতে, চবখিনি ভাল মানে। গতিকে আমি এইটোৱে বিচাৰোঁ আৰু যে ইয়াতে শেষ নহয়, আৰু বহুত কৰিব লগা আছে, বহুত পঢ়িব লগা আছে, আগবাঢ়ি যাব লগা আছে। গতিকে আমাৰ আশা আছে তাই এজন ভাল মানুহ হ'ব, ডাঙৰ মানুহ হ'ব, আমাৰ পৰিয়ালৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব। গতিকে এইখিনিয়ে কৈছোঁ, আৰু তাই মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে তাই আগবাঢ়ি যাব পাৰে, সেইটোৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।